বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ অন্যতম ধৰ্মীয় উৎসৱ মাঘী পূৰ্ণিমা উপলক্ষে মাঘ মাহৰ পূৰ্ণিমা তিথিত পালন কৰি আহিছে এই মাইকো চুমফাই অৰ্থাৎ মাঘী পূৰ্ণিমা। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰ দুৱৰণী শ্যামগাঁও বৌদ্ধ বিহাৰ প্ৰাংগণত মাঘী পূৰ্ণিমা উপলক্ষে মঙলবাৰে পালন কৰে বিভিন্ন কাৰ্যসূচী। দুৱৰণী শ্যামগাঁও বৌদ্ধ বিহাৰ প্ৰাংগণত প্ৰায় 40 ফুট উচ্চতাৰ এটা মেজি সাজি উলিয়ায় গাঁওবাসীয়ে। মেজিৰ তলত গাঁৱৰ পুৰুষ মহিলা ডেকা গাভৰু উপস্থিত হৈ সকলোৱে নাচি বাগি উদযাপন কৰে মাঘী পূৰ্ণিমা। আনহাতে মাঘী পূৰ্ণিমা উদযাপনস্থলী তিনিটাকৈ বৃহৎ আকাৰৰ প্ৰতীকী ৰাক্ষস সাজি ৰাক্ষস নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আমোদ প্ৰদান কৰে। লগতে মেজিস্থলীত আকাশ বন্তি উৰুৱায়। সমূহ থেৰবাদী বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ মাইকো চুমফাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে আজি এটা পবিত্ৰ দিন। আজি আমাৰ তাই কেলেণ্ডাৰ অনুসৰি দিন চাম দৈ শিৱন অৰ্থাৎ মাঘ মাহৰ পূৰ্ণিমা। এই মাইকো চুমফাই আজিৰ দিনটোত আমি গোটেই গাঁৱৰ ৰাইজে একত্ৰিত হৈ যোৱা 3-4 দিন পৰা আৰম্ভ কৰি ডেকা ল'ৰাসকলে গাঁৱৰ সকলো মিলি আপোনালোকে দেখিছে এই মেজি সজাই বনাই ধুনীয়াকৈ গোটেই গাঁৱৰ ৰাইজে সহায় সহযোগিতাৰে আমি বনাইছোঁ। এই মাইকো চুমফাইৰ অৰ্থ হৈছে মাই মানে হৈছে কাঠ, কৌ মানে হ'ল জপা, আৰু চুমফাই অৰ্থাৎ যেতিয়া আমি পাছনিশা 4টা বা 5টা বজাত আমি যেতিয়া জ্বলাম, সেই জ্বলোৱাটোক আমি জ্বলাৰ পাছত আমি তেতিয়া মাইকো চুমফাই বুলি কওঁ। অৰ্থাৎ আমাৰ যিখিনি আমাৰ নীতি নিয়ম সম্পূৰ্ণ হোৱাৰ পাছত আজি আপোনালোকে দেখিছে গোটেই গাঁৱৰ ৰাইজে লগতে আমাৰ ভান্তিৰ লগত আৰু পাঠেৰ লগত সকলোৱে আমাৰ ইয়াত একত্ৰিত হৈ ধৰ্মীয় ৰীতি নীতিৰে আজি চৌধুৰী পাঠেকে আজি মাইকো চুমফাই উৎসৰ্গা কৰিছে ৰেচাক যোগেদি। কাইলৈ আমাৰ পুনৰ ৰাতিপুৱা 9টা বজাত আমাৰ ধৰ্মীয় ৰীতি নীতি থাকিব। লগতে আজি মাইকো চুমফাই আপোনালোকে দেখিছে যে আমাৰ ধৰ্মীয় নীতি নিয়ম হোৱাৰ পাছত 7 পাক আমি মাইকো চুমফাই কাষেৰে আমি 7 পাক ঘূৰিছোঁ। লগতে ৰাক্ষস নৃত্য কাফিফাই বুলি কয় আমি টাই ভাষাত, সেইটো আমাৰ ইতিমধ্যে হৈছে। লগতে আমি আকাশবন্তি উৰুৱাইছোঁ, টাই ভাষাত আমি পংফাই বুলি কওঁ। মাইকো চুমফাই হৈছে আমাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ এটা পবিত্ৰ অনুষ্ঠান, এটা উৎসৱ। এই উৎসৱ লগত আমাৰ ভগৱান বুদ্ধদেৱে যেতিয়া 80 বছৰ বয়স হৈছিলে, তেতিয়া 80 বছৰ হোৱাৰ পাছত আজি এই দিনটোতে ভগৱান বুদ্ধই মাৰ দেৱতাৰ সেই শৰাইখন গ্ৰহণ কৰিছিলে। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।